লখিমপুৰ গণেশ মন্দিৰৰ সমীপৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা টেংকাৰে খুন্দা মাৰে এখন ইনোভাত অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰঙা নদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা সহ গুৰুতৰভাৱে আহত তেওঁলোক ইনোভা গাড়ীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে আহি আছে আপোনাটো কেনেকৈ কিমান সময়ত কেনেকৈ কি হ'ল সময়টো ঠিক পাহৰি গৈছোঁ আমাৰ নিজৰ ইনোভাখন লৈ পেলাই আমি আহি আছিলোঁ লখিমপুৰৰ দিশে বাইপাছৰ ফালৰ পৰা এখন তেলৰ টেংকাৰ আহি পেলাই লখিমপুৰ টাউনলৈ সোমাবলৈ লওঁতে খুন্দিয়াই গুচি যায় টেংকাৰখন তাৰপিছত লগে লগে হস্পিটেল তাৰপিছত লগে লগে আমি হস্পিটেল এতিয়া কেনেকুৱা অৱস্থা এতিয়া আপুনি দুখ পাইছিলে দুখ পাইছোঁ বহুত দুখ পাইছোঁ অঁ আৰু তেওঁ ঋষিৰাজে দাদা এতিয়া অলপ কথা বতৰা ক'ব পৰা হৈছে দাদা অলপ বেছি ইনজিঅৰ হৈছে তেওঁ আক্সিডেণ্টত বহি আছিলে হয় মানে আক্সিডেণ্টত বহি থাকোঁতেই ঘটনাটো হ'ল আপুনি চলাই আছিল নেকি হয় মই চলাই আছোঁ তেওঁলোকক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে প্ৰকাশ কৰা অনুসৰি ঋষিৰাজ হাজৰিকাই বুকু আৰু ভৰিত গুৰুতৰভাৱে আঘাত পাইছে চিকিৎসকে প্ৰকাশ কৰা অনুসৰি দুয়োজনেই এতিয়া সংকটমুক্ত আমি তেখেতক 8:15 ৰাতিপুৱা সময়ত আমি পালোঁ চাৰ্জাৰী অপিডিত তাৰপিছত আমি লগে লগে তেখেতৰ প্ৰথম এক্সৰে যিখিনি আছে কঁকালৰ এক্সৰে বুকুৰ এক্সৰে এইখিনি আমি সম্পূৰ্ণ কৰিলোঁ তাতে আমি একো নাপালোঁ ফাইণ্ডিং তাৰপিছত আমি থৰেক্সৰ চিটি স্কেন কৰোৱা হ'ল আৰু ব্ৰেইনৰো চিটি স্কেন কৰোৱা হ'ল আৰু দুইটাতে আমি নিষ্কৰ্ষ এইটো হ'ল যে আমাৰ তেখেতৰ ভিতৰুৱা তেনেকুৱা একো আমি যিটো বেয়া কিবা তেনেকুৱা একো নাই নৰ্মেল আছে চিটি স্কেন নৰ্মেল থৰেক্সৰ চিটি স্কেনো নৰ্মেল আছে আৰু বাকী হাড়ৰ যোনখিনি আছে কোমভৰিখন অকণমান কোমভৰিখন কঁকালৰ ওচৰত অকণমান বিষ এটা কৈ আছে কিন্তু সেইটো আমাৰ অৰ্থপেডিক্সৰ আমাৰ HOD চালে ডক্টৰে চালে তাতো খুব এটা বিশেষ একো তেনেকুৱা নাই অকণমান বিষ আছে এইটো এনেকুৱা এটা ইম্পেক্ট হয় তো ইম্পেক্টৰ পিছত অলপ চফ্ট টিচিউ মষ্টলি ইঞ্জুৰি হৈছে গতিকে আমি অবজাৰ্ভেশ্যনত থৈছোঁ 8 ঘণ্টালৈকে তাৰপিছত সকলো ঠিকে থাকিলে আমি তেখেতক ইয়াৰ পৰা ডিছচাৰ্জ দিম মানে কোনো চিন্তাৰ কাৰণ নাই এতিয়া বৰ্তমানলৈকে একো চিন্তাৰ কাৰণ নাই যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লগা আছিলে সম্পূৰ্ণ কৰিলোঁ আৰু ডাক্তৰসকলেও চালে গোটেইখিনি ডিপাৰ্টমেণ্টৰ মানুহ মেইনলি চাৰ্জাৰী মেডিচিন অৰ্থ এনাষ্টেচিয়লজিও আমি অপিনিয়ন লৈছোঁ এতিয়ালৈ তেওঁ ঠিক আছে সুস্থ আছে